পুনৰ পাৰিবাৰিক গৃহ কণ্ডলে এবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এবাৰ ভিনিয়েকৰ হাতত প্ৰাণ গৈছে খোলখালীৰ আৰু ভিনিয়েকে ডেগাৰে হানি খুচি হত্যা কৰিছে খোলখালীক আৰু লখিমপুৰৰ বঙালবাৰীত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড আমি সবিস্তাৰে এই খবৰ দেখিছো আৰু এবাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এবাৰ ভিনিয়েকে এবাৰ হানি খুচি হত্যা কৰিছে খোলখালীক আৰু পাৰিবাৰিক কণ্ডলে আসলে এইদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে আৰু লখিমপুৰৰ বঙালবাৰীত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে লখিমপুৰৰ বঙালবাৰীত লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে আৰু ভিনিয়েকে ডেগাৰে আসলে হানি খুচি হত্যা কৰিছে খোলখালীক আৰু ঠিতাতে নিহত হৈছে সোণাপুৰ ৰিজাৰ্ভ গাঁৱৰ এমদাদুল ইছলাম নামৰ যুৱকজন আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন এজন অৰ্থাৎ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে হেদায়তুল ইছলাম আৰু কুৰচিয়া খাতুন নামৰ দুজনকৈ লোক আৰু আহত লোককেইজনক উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে লখিমপুৰত চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে আৰু ঘৰুৱা বিবাদে এইদৰে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ঘৰুৱা বিবাদৰ বাবে এইদৰে ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে আৰু ঘৰুৱা বিবাদৰ বাবে ভিনিয়েকে অতি নৃশংসভাৱে হত্যা কৰিছে আচলতে হত্যা কৰিছে খোলখালীক আৰু লখিমপুৰৰ বঙালবাৰীত নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰু নিহত হৈছে আচলতে ভিনিয়েকে ডেগাৰে হানি খুচি হত্যা কৰিছে যাৰ ফলত এমদাদুল ইছলামৰ লোকজন তাতে নিহত হৈছে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে হেদায়তুল ইছলাম আৰু কুৰচিয়া খাতুন আৰু আহত লোকসকলক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে আৰু সমান্তৰালকৈ কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ইতিমধ্যে হত্যাকাৰীক আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু লখিমপুৰৰ বঙালবাৰীত নিশাৰ ভাগতে এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে আৰু ঘটনাক কেন্দ্ৰ কৰি এতিয়াও অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত ভাষ্য আহি পৰিছে দৰ্শকসকলে আগবঢ়াইছে সিহঁতৰ কিবা নাতিনী মানে বিয়া দিলে তাত বিয়া দিয়াৰ পিছত ইয়াত আহিছে ঘৰত আজি আলহী খাবলৈ আলহী হোৱাৰ পিছত তাৰপিছত আপোনাৰ সিহঁতো আহিছে আজি সন্ধিয়াকে দুইজন আহিছে অহাৰ পিছত খোৱা লোৱা কৰি কিবা এটা তক্ৰ বিতৰ্কৰ মাজত সি আপোনাৰ চাকু লৈ আহি গ'ল ইমান ডাঙৰ ঘৰৰ পৰা লৈ আহিছে অহাৰ পিছত চাকুনে ডেগাৰ আনি পেলাই তাৰপিছত আপোনাৰ দৰৱাজাটো কথা বতা চলি আছে তাৰপিছত দৰজাটো লক কৰি দিলে লক কৰি দি পেলাই মাৰি দিলে কেইজনক মাৰিছে তিনজনক তাৰ নামটো উস্তৰ আলী হয় উস্তৰ আলী কাক মাৰিছে দুইটা তাৰ চালা হয় এটা তাৰ পেহী দুজনক মাৰিছে খোলখালীক দুজন এজন পেহী এতিয়া মৃত্যু কাৰ হৈছে মৃত্যু হৈছে এমদাদুল ইছলাম এইজন কি হয় এইজন হেৰি হয় খোলখালী আৰু এজন খোলালী এজন পেহী আৰু বাকী দুজনৰ অৱস্থা কেনেকুৱা বাকী দুজনৰ অৱস্থা বহুত বেয়া হৈ আছে এতিয়া লখিমপুৰ লৈ যাবলৈ কৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত